দুখ প্ৰকাশ কৰি অসম চৰকাৰ আৰু অসম আৰক্ষীক ধিক্কাৰ দিছোঁ। যিহেতুকে 31 তাৰিখে কাজিৰঙা হাতীখুলি চাহ বাগিচাৰ শ্ৰমিকৰ ভূমি চৰকাৰখনে পৰ্যটন বিভাগৰ দ্বাৰাই পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কাৰণে শ্ৰমিকক নুসুধাকৈ কোনো ধৰণৰ যোগাযোগ নকৰাকৈ কোনো নটিফিকেশ্যন ৰাজহুৱা নটিফিকেশ্যন নকৰাকৈ তেওঁলোকে বলপূৰ্বক হিচাপে কাঢ়ি লোৱাৰ কাৰণে আশা আৰু শ্ৰমিকসকলে প্ৰতিবাদ কৰিছিল। আৰু সেই প্ৰতিবাদত অসম আৰক্ষীয়ে প্ৰতিবাদীসকলৰ ওপৰত বৰ্বৰতা চলাই যি জখমী কৰিলে তাৰ কাৰণে শুক্ৰবাৰে পুৱাৰে পৰা এনডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে। এনডিআৰএফৰ দলটোৱে আজি কুন্দিল নদীৰ বুকুৰ পৰা বিবেক চেত্ৰী আৰু ৰাম ভট্টৰায় নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ অসম জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ শদিয়াৰ পাগলাম নামৰ একেখন গাঁৱৰে 4জন ছাত্ৰৰ এইদৰে কুন্দিল নদীত সলিল সমাধি হোৱা ঘটনাই সমগ্ৰ শদিয়া অঞ্চলতে দেখি আমি সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু দুখিত হৈছোঁ আৰু ক্ষোভিত হৈছোঁ যে শ্ৰমিক হিতৰ কাৰণে মাত মাতিলৈ যাওঁতে চৰকাৰৰ দ্বাৰা অসম আৰক্ষীৰ দ্বাৰাই যি বেআইনীভাৱে লাঠি চাৰ্জ কৰিলে সেই কথাটো আমি সহ্য কৰিব পৰা নাই। যাৰ কাৰণে আমি আজি চাহ বাগিচাত মুখ্যমন্ত্ৰী সঞ্জয় কিষাণ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অতুল বৰা এইখিনি মন্ত্ৰীক আমি শ্ৰমিকৰ লগত লৈ আজি প্ৰতিকৃতি দাহ কৰিলোঁ আৰু ইয়াৰ পৰাই সকনি দিছোঁ কাজিৰঙা চাহ বাগিচাৰ কাজিৰঙা হাতীখুলি চাহ বাগিচাৰ যি মাটি উচ্ছেদ কৰি চৰকাৰ ল'ব বিচাৰিছে সেই কাৰ্য অতি শীঘ্ৰে পৰিহাৰ কৰক। অন্যথাই শ্ৰমিকৰ হিতৰ কাৰণে ভূমি অধিকাৰৰ কাৰণে অসম ভিত্তিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আগন্তুক দিনত কিন্তু অসম ভিত্তিত কিন্তু আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। এইটো আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে এই বাৰ্তাটো দিলোঁ। আশা কৰোঁ অসম চৰকাৰে ইয়াৰ পৰা সাৱধান হওক আৰু এই বিষয়টো যাতে ইয়াৰ পৰা সমাপন কৰে তাকে আমি আশা কৰিলোঁ। অন্যথাই আগন্তুক দিনত গোটেই অসমত কিন্তু এনে জুই জ্বলিব।